ভাৰতৰ আত্মা। ভাৰতবৰ্ষ আধ্যাত্মিকতাৰ দেশ আৰু স্মৰণাতীত কালৰ পৰা ইয়াৰ জীৱন অধ্যাত্ম সত্য সন্ধানৰ এক অবিৰাম প্ৰবাহ। আৰম্ভণিতে এই জীৱনৰ উচ্চমুখত হিমালয়ৰ দৰে দণ্ডায়মান এদল দৃঢ় বলিষ্ঠ তথা দীৰ্ঘবপু বীৰ পুৰুষৰ সুদীৰ্ঘ শ্ৰেণী। এওঁলোক বৈদিক যুগৰ চিৰবৰেণ্য আৰ্য ঋষিবৃন্দ। এই নিৰ্ভীক মেধাৱী তথা অক্লান্ত কৰ্মা মহাপুৰুষসকলে শত শত তথা সহস্ৰ সহস্ৰ বছৰ পৰ্যন্ত তেওঁলোকৰ সমস্ত শক্তি তথা সময় এক মহান উদ্দেশ্যত নিয়োজিত কৰে। অকুতুভয়ে তেওঁলোকে বিচাৰে জীৱন ৰহস্যৰ চৰম সমাধান আৰু ইহ জীৱনতেই চৰম সত্যৰ সাক্ষাৎকাৰ। আৰু তেওঁলোকৰ এই নিৰ্ভীক তথা বিৰামহীন সন্ধান তথা অনুসন্ধানৰ পৰা, তেওঁলোকৰ তপস্যাৰ যজ্ঞবেদীৰ চিৰপ্ৰজ্বলিত হোমাগ্নিৰ পৰা, তেওঁলোকৰ সত্যোদ্ভাসিত হৃদয় তথা ধ্যাননিৰত মানস সৰোবৰৰ পৰা নিৰ্গত হয় ভাৰতৰ শাশ্বত আত্মা। অগণিত শতাব্দীব্যাপী ই এক শৈল শিখৰৰ পৰা অন্য শৈল শিখৰত, এখন জনপদৰ পৰা অন্য জনপদত, এক পুৰুষৰ পৰা অন্য পুৰুষত ব্যপ্ত হৈ থাকে আৰু যুগে যুগে প্ৰত্যেক স্থান তথা প্ৰত্যেক স্তৰত শক্তি তথা আয়তন সংগ্ৰহ কৰি ক্ৰমে সমগ্ৰ ভাৰতৰ বিশাল দেহত অধিষ্ঠিত হয়। এইদৰে স্থল জল নদী পৰ্বত সম্বলিত প্ৰাণহীন প্ৰাকৃতিক ভাৰত তথা ইয়াৰ দূৰ দূৰান্তস্থিত বহু বিভিন্ন জাতি তথা সমাজৰ জনগণে এটি বৈশিষ্ট্যপূৰ্ণ জীৱন স্পন্দন লাভ কৰে। আৰু তদৱধি সেই স্পন্দন ধাৰাই অবিচ্ছিন্নভাৱে অগণিত যুগৰ অগণিত বছৰৰ মাজেৰে ইয়াৰ চিৰলক্ষ্য সত্য সাগৰাভিমুখে প্ৰবাহিত হৈ আহিছে। ভাৰতৰ এই জীৱনধাৰাই এইদৰে ইতিপূৰ্বে বহুকাল তথা বহু পথ অতিক্ৰম কৰিছে। এতিয়া ই অপ্ৰতিৰোধ তথা অনিবাৰ্য। আজি ভাৰত বুলি ক'লে যি চঞ্চল তথা তৰংগায়িত মানৱ সমষ্টি বুজা যায়, সি সমস্ত বাহ্য বিশৃংখলা, সাময়িক পৰিৱৰ্তন তথা আপাত ব্যত্যয় সত্ত্বেও এই জীৱনধাৰাতেই বাস তথা বিচৰণ কৰে। ভাৰতবৰ্ষত ইয়াৰ সৰ্বত্যাগী সাধু মহাপুৰুষসকলৰ দৰে ক্ষমতা তথা প্ৰভাৱ অন্য কাৰোৰেই নাই। জীৱনৰ কোনো ক্ষেত্ৰতেই ইয়াৰ সাফল্য ইয়াৰ আধ্যাত্মিক জ্ঞান অৰ্জনৰ দৰে ইমান সুস্থ সৰ্বতোমুখী তথা পৰিপূৰ্ণ নহয়। আৰু ভাৰত ইয়াৰ আধ্যাত্মিক সম্পদ তথা শক্তিৰ দ্বাৰা যিমান বৃহৎ, সিমান আৰু একোৰ দ্বাৰাই নহয়। ইয়াৰ সুগভীৰ অতীতৰ সকলো যুগতেই যি সমস্ত উজ্জ্বল জ্যোতিষ্কই ইয়াৰ জীৱন গগন আলোকিত কৰিছে, তেওঁলোক ইয়াৰ অধ্যাত্ম ৰাজবৃন্দৰ এটি অবিচ্ছিন্ন ধাৰা তথা ইয়াৰ নানা আয়তনৰ অগণিত সত্যদ্ৰষ্টা সাধু সন্ন্যাসী তথা মহাপুৰুষবৃন্দ। ইয়াৰ সাগৰ সম বিশাল সাহিত্যৰ আলোচ্য বিষয় মাত্ৰ এটি, ইয়াৰ সামাজিক প্ৰতিষ্ঠানৰাজিৰ লক্ষ্য মাত্ৰ এটি, সত্যৰ উপলব্ধি বা সাক্ষাৎকাৰ। এই চেতনা ইয়াৰ গিৰিগুহাত বিৰাজিত, ইয়াৰ বতাহত প্লৱমান, ইয়াৰ জলৰাশিত তৰংগায়িত। আৰু উত্তৰৰ পৰা দক্ষিণত, পূবৰ পৰা পশ্চিমত ভাৰতৰ প্ৰাচীন বৈদিক ঋষিবৃন্দৰ এই মহাশক্তিময়ী দুহিতাই অবিৰামভাৱে প্ৰবাহমানা আৰু যুগে যুগে সমস্ত শক্তিৰ উৎস সত্য পাৰাবাৰৰ পৰা নৱজীৱন তথা নৱশক্তি লাভ কৰি আৰু অধিক প্ৰবলতৰ হৈ চিৰকালেই প্ৰবাহিত হৈ থাকিব। এই অন্তৰ্নিবাসী দেৱীয়েই ভাৰতৰ আত্মা তথা আমাৰ ভাৰত মাতা। ভাৰত জীৱনৰ বিশাল বৈচিত্ৰ্যৰাজি ইয়াতেই এক। ইয়াৰ এই সত্যতাৰ বান্ধোনত ভাৰতবৰ্ষ এটি জাতি। আৰু ভাৰতৰ কোনো কোনো মহাপুৰুষে কয়, এওঁৱেই হিমালয় কন্যা উমা, শিৱৰ সহচৰী তথা বিশ্বজননী। ইয়াৰ প্ৰত্যেক হৃদস্পন্দনৰ সৈতে শাশ্বত ধ্বনি মন্দ্ৰিত হয়, একং সৎ বিপ্ৰাহ বহুদাহ বদন্তি, অৰ্থাৎ সত্য এক, জ্ঞানীসকলে সেয়া বহু নামেৰে ব্যক্ত কৰে। ওং তৎ সৎ ওং।